নমস্কাৰ, মই সাজিদ আহমেদ। আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া আৰু এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো এতিয়াৰ পৰা আপুনি দুৰ্ঘটনাত পতিত হলে ধন লাভ কৰিব, 2 লাখ টকা পৰ্যন্ত লাভ কৰিব দুৰ্ঘটনাত পতিত হলে। এই ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা আগবঢ়াইছে। মৃত্যু হলে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হলে 2 লাখ টকা লাভ কৰিব আৰু আহত হলে 1.5 লাখ টকা পৰ্যন্ত লাভ কৰিব। কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে। দুৰ্ঘটনাত পতিত হলে লাভ কৰিব ধন। পথ দুৰ্ঘটনাত পতিত হলে লাভ কৰিব 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা। দুৰ্ঘটনাত মৃত্যু হলে পৰিয়ালে লাভ কৰিব 2 লাখ টকা, আহত হলে লাভ কৰিব 1,50,000 টকা। দুৰ্ঘটনাত পতিত আহত লোকৰ চিকিৎসাৰ খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে। 7 দিন পৰ্যন্ত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা লাভ কৰিব আহত ব্যক্তিয়ে। অহা মাৰ্চ মাহৰ পৰা দেশবাসীয়ে লাভ কৰিব এই বৃহৎ আৰ্থিক সকাহ। পথ দুৰ্ঘটনাত পতিত হলে অনলাইনত আবেদন কৰিব লাগিব পৰিয়ালে। পৰিবহন দপ্তৰত গৃহীত কৰা হ'ব আবেদনকাৰীৰ আবেদন, লগে লগে লাভ কৰিব এই সুবিধা। এটা ভাল খবৰ জনাই আছো, পথ দুৰ্ঘটনাত পতিত হলে লাভ কৰিব 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য। কেন্দ্ৰীয় চৰকাৰে কৰিছে বৃহৎ ঘোষণা। পথ দুৰ্ঘটনাত পতিত হলে লাভ কৰিব 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা। দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালে লাভ কৰিব 2 লাখ টকা পৰ্যন্ত, আহত হলে লাভ কৰিব 1.5 লাখ টকা। দুৰ্ঘটনাত পতিত আহত লোকৰ চিকিৎসাৰ খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে। 7 দিন পৰ্যন্ত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা লাভ কৰিব আহত ব্যক্তিয়ে। অহা মাৰ্চ মাহৰ পৰা দেশবাসীয়ে লাভ কৰিব এই বৃহৎ আৰ্থিক সকাহ। পথ দুৰ্ঘটনাত পতিত হলে অনলাইনত কৰিব লাগিব আবেদন, পৰিয়ালে আবেদন কৰিব লাগিব আৰু পৰিবহন দপ্তৰত গৃহীত কৰা হ'ব আবেদনকাৰীৰ আবেদন, লগে লগে লাভ কৰিব এই সুবিধা। অহা মাৰ্চ মাহৰ পৰাই আৰম্ভ হ'ব এই আৰ্থিক সকাহ। পুনৰবাৰ জনাৰ চেষ্টা কৰিছো সেই খবৰ। পথ দুৰ্ঘটনাত পতিত হলে আহত ব্যক্তিয়ে 1.5 লাখ টকা লাভ কৰিব আৰু মৃত্যু হলে পৰিয়ালে লাভ কৰিব 2 লাখ টকা। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই বৃহৎ ঘোষণা। আহত লোকৰ চিকিৎসাৰ খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে। 7 দিন পৰ্যন্ত 7টাকৈ দিন চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পথ দুৰ্ঘটনাত আহত ব্যক্তিয়ে। অহা মাৰ্চ মাহ অৰ্থাৎ 2025 চনৰ মাৰ্চ মাহৰ পৰাই দেশবাসীয়ে লাভ কৰিব এই বৃহৎ আৰ্থিক সকাহ। তাৰ বাবে আপুনি অনলাইনত আবেদন কৰিব লাগিব। পৰিয়ালে অনলাইনত আবেদন কৰাৰ পিছতেই পৰিবহন দপ্তৰত গৃহীত কৰা হ'ব আবেদনকাৰীৰ আবেদন আৰু লগে লগেই লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই বৃহৎ আৰ্থিক সকাহ।